আজি ভাগৰ লাগিছে আশীৰ্বাদ বিচাৰিছোঁ পূৰ্বৰ দৰে আমাক যেন এনেকৈ আশীৰ্বাদ কৰি এটা দীঘলীয়া সময়ৰ পাছত আকৌ একেলগে হয়তো ধূমকেতু হৈ আহিছো হ'লেও চেষ্টা কৰিম এতিয়া আহিম নহয় একেলে ঠাইয়ে থাকিম কৰি গতিকে আমি ভাবিছো এইবাৰো নিৰাশ নহয় আগৰবাৰো সূৰ্যৰ মঞ্চত টিকটকে যি আলোড়ন সৃষ্টি কৰিছিল নহয় এবাৰ চুপচাপ নমস্কাৰ সমূহ অসমবাসী এনডেকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনালোকে একদম থাৰ্মেল থাকি গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে প্ৰায় আপোনাৰ 91 ভিডিঅ' বনাইছোঁ আপোনাৰ অ'টো যাই তোৰ পৰা অ'ত এই গৰমে ৰ'দে যাই সকলে দেখাইছোঁ আপোনালোকে যিসকলে চাইছে গমেই পাইছে আৰু যিসকলে চোৱা নাই আপোনাক গম পাব মানে কি ভিডিঅ' বনাইছোঁ আপোনালোকে এনডেকাল বস্তুত আপলোড কৰা আছে আপোনাক চাব পাৰিব আৰু আজিৰ পৰা যিহেতু থিয়েটাৰৰ আৰম্ভণি 2026 27 নেটৱৰ্কৰ আৰু সেইকাৰণে আজি প্ৰথমটো ব্লগ থিয়েটাৰ আছে মানে ওচৰে পাজৰে সেই সকলোখিনি বনাবলৈ চেষ্টা কৰিম আৰু এটা কথা কওঁ আপোনালোকক জুবিন দাৰ গান আছিল মানে সকলো এটা হিট আছিল গানে মানে আপোনাৰ হিট কৰে চবখিনি আৰু এইবাৰ জুবিন দাটোৰ নাইয়ে আপোনাৰ গতিকে এইবাৰ নীল দাৰে গান আমাৰ থিয়েটাৰ সূৰ্যৰ আপোনাৰ চব চুপ এটা গান মানে হিট হৈছে সেই গানে মানে হিট কৰি ফেলব আৰু তেনেকুৱা আৰু বাকী এতিয়া যাই আছোঁ যিহেতু এতিয়া জলদি যাব লাগে নাটবোৰ কি সকলো কাৰণে জনাম আৰু বিশেষকৈ দেৰি হৈছে আপোনাৰ এতিয়া আপোনালোকে শেষলৈ চাই থকা চেনেল শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলত এতিয়া একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড চলো আৰু এইটো জলদি ওলাব লাগে আৰু আপোনালোকৰ যদি মৰম চাপ সদায় দি থাকে একদম অধিক দিয়ে তেতিয়াহ'লে বাহিৰ জেগাতে ফুৰিব পাৰিম আৰু দেখাব পাৰিম এতিয়া আমাৰ থলুৱা ইণ্ডাষ্ট্ৰীবোৰ মানে এতিয়া বনাব লাগে আৰু এতিয়া আমাৰ কৰ্তব্য মানে ফ্ৰেণ্ডছ এইখিনি বনাব লাগে আপোনালোকক মানে দেখাব লাগে আৰু এতিয়া চাই থাকিব আপোনাক দেখাবলৈ আৰু ইফালে জনপ্ৰিয় নাট্যকাৰ আমাৰ সকলোৱে চিনি পায় আৰু থিয়েটাৰ সূৰ্যত মানে প্ৰতি বছৰে ভাল আপোনাৰ নাট দেখাই আছে ৰাইজক নষ্টাবোৰ দেখাই আছে সংগীত সম্ৰাট দিছে অলপ ব্যতিক্ৰম মানে আপোনাৰ অংগুল ইমানো অনামিকা দিছে দাদা এই নাটকখনটো মানে অতি সুন্দৰ হ'ব আৰু আপুনি হঠাতে যাব ওলাইছে কিবা এটা ব্যক্তিগত কাৰণত বাৰু দাদা অলপ ৰাইজক জনাই দিয়ক কেনেকুৱা অলপমান মানে আগবঢ়াইছে এইবাৰ আপোনালোকে চবেইতো অংগুলিমালৰ কাহিনী জানে বুদ্ধদেৱৰ অংগুলিমাল এই যে অংগুলিমালে মানুহৰ আঙুলিবিলাক কাটি পেলাই মালা পিন্ধি লয় আকৌ সেই অংগুলিমালক বুদ্ধদেৱে লগ পায় আকৌ বুদ্ধদেৱৰ তাতে শিষ্যত্ব গ্ৰহণ কৰি তেওঁ সন্ন্যাসী হৈ যায় ঠিক আমাৰ সমাজতো কিছুমান অংগুলিমাল আছে তেওঁলোকে সমাজত বিভিন্ন বেয়া কাম কৰে অপকৰ্ম কৰে কিন্তু সেই মানুহবিলাকক বুদ্ধদেৱৰ দৰে এটা ভাল ৰাস্তা দেখুৱাটোতো আমাৰ দায়িত্ব আছে আৰু আপোনালোকে জানে যে মই সদায় সমাজৰ এটা সমস্যাৰ ওপৰত নাটক লিখোঁ এইবাৰ নাটকখনতো এটা ৰাজনৈতিক সমস্যাৰ ওপৰত মই নাটকখন লিখিছোঁ আৰু এটা সুন্দৰ প্ৰেম কাহিনীও আছে নাটকখনত অলপ বেলেগ ধৰণৰ গতানুগতিক নহয় গতিকে মই ভাবোঁ যে খুব ভাল এখন নাটক হ'ব খুব মেছেজ থকা এখন নাটক হ'ব আৰু ৰাইজে নাটকখনত নিজক বিচাৰি পাব আপোনাৰ মোৰ সকলোৰে সমস্যাক লৈয়ে মই নাটকখন লিখিছোঁ ৰাইজে ভাল পাব প্ৰতি বছৰে মানে আপোনাৰ দাদা নাটক বুলি ক'লে সকলোৱে মানে হিলজল ভাঙি আহে আৰু তুমিও মই প্ৰতি বছৰ আহিছোঁ সংগীত সম্ৰাট চালোঁ কাৰাগাৰৰ কলি চাইছোঁ আৰু এইবাৰ নষ্টবোৰো চালোঁ আৰু এইবাৰ ই ৰিক্সা লৈ এটা ভিডিঅ' বনাইছিলে নহয় মোৰ নাটক চাব আহা একবাৰ আছিলোঁ দাদা চাই থাকে আৰু বিশেষকৈ এইবাৰো চাম মানে এইখন আৰু মানে ৰাউলীত যিহেতু অপেনিং হ'ব গতিকে ৰাউলীতে নাটকখন চাব বুলি আছে নাটকখন চাই আৰু সেইদিনা ভালকৈ আৰু সেই কৰিম নিশ্চয় নিশ্চয় দাদা আজি দৌৰা হৈছে ভালে থাকক আপুনি ঠিক আছে আৰু ফ্ৰেণ্ড যিহেতু একদম গমেই পাইছে আৰম্ভণিতে জনাইছোঁৱে থিয়েটাৰ সূৰ্য মানে একদম ৰ'দ দিছে গৰম দিছে দেখিছেনে আপোনালোকে থিয়েটাৰ নামে হৈছে সূৰ্য আৰু থিয়েটাৰ সূৰ্যত এইবাৰ আপোনাৰ দুখনকৈ নাটক আছে আপোনাৰ অভিজিত ভট্টাচাৰ্যৰ মায়াহীন ৰাতিৰ কলাত লগতে আপোনাৰ মই তোমাৰ কাষতে আছোঁ মানে অভিজিত ভট্টাচাৰ্যৰ দুখন নাটক আৰু এখন গমে মানে অংগুল ইমানৰ অনামিকা দোকান দাদাৰ লগত অলপ আগতে সাক্ষাৎকাৰ হৈছিলে আছে যোৱা বছৰ আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ গান আছিল টিকটক সৰ্বশ্ৰেষ্ঠ গান মানে থিয়েটাৰ সূৰ্যত আৰু এই বৰ্ষৰ আপোনাৰ নীল আকাশ দাৰ মানে অতি সুন্দৰ গান চুপ চাপ এটি মানে ট্ৰেণ্ডিঙত আছে আপোনাৰ সকলোৱে ৰিলিজ কৰিছে আৰু থিয়েটাৰ সূৰ্য প্ৰযোজক মুনীন দাৰ মানে মাতৃ সেই বিনিয়োগ হৈছে গতিকে এইবাৰ মানে মাংগলিক কাৰ্য সেনেকৈ নহ'ব নৰ্মেলি নাম ধৰি আছে আৰু এতিয়া সকলো এক্ট্ৰেছ আহিব আৰু এইফালে দেখিছে আমাৰ সকলোৰে মৰমৰ প্ৰযোজক মানে থিয়েটাৰ সূৰ্য মানে এইবাৰ 12 বছৰত মানে কৰি দিলে না 12 বছৰ গতিকে থিয়েটাৰ প্ৰতি বছৰে মানে সুন্দৰ গানে লৈ নাটকো সুন্দৰ ৰাইজক উপহাৰ দিছে তো মুনীন দা এই ক্ষেত্ৰত মানে এইবাৰ কেনেকুৱা এটা মানে পদক্ষেপ হাতত লৈছে এতিয়া কি মই কৈশোৰৰ মই এখন ভৰি পাৰ কৰিলোঁ এতিয়া মই দ্বিতীয় ভৰিখন মই আগবঢ়াই দিম মই যৌৱনলৈ গতিকে ভাল লাগিবই নিশ্চয় দুখন নাটক অভিজিত দাৰ আছে সন্তাপন দাৰ আছে আৰু ব্যতিক্ৰম নাটক লগতে চুপ চাপ এইবাৰ গানটো হিৰ হৈছে এইবাৰ যোৱা বছৰ টিকটক আছিল সকলোৱে জানে আৰু এইবাৰো ফালি দিব আৰু ন সেইটো মই আজি নকওঁ সেই ফালি দিয়া শব্দটো মই এইকাৰণে নকওঁ সেইখিনি দৰ্শক ৰাইজৰ মৰম স্নেহ আৰু আশীৰ্বাদ গান মোৰ প্ৰতি বছৰে হিট হৈ আছে সেই হিয়াৰে লখিমীৰ পৰা বিভিন্ন গানে হিট হৈ আছে আৰু চুপ চাপো এইবাৰ
তাৰ ব্যতিক্ৰম হোৱা নাই। টিকটকটো যোৱাবাৰ ভালেই হৈছে, লগাত কৰিও ভালেই হৈছে। গতিকে মই বিচাৰোঁ অসমৰ দৰ্শক ৰাইজৰ, নাট্যপ্ৰেমী ৰাইজৰ মৰম, স্নেহ আৰু আশীৰ্বাদ, যিটোৱেই মোৰ যাত্ৰা পথৰ মোৰ হেংদাং। তো বহুত বেছি ধন্যবাদ, শুভকামনা জনালোঁ। ঠিক আছে, ধন্যবাদ। ঠিক আছে। আপোনাৰ থিয়েটাৰ উজৰ আপোনাৰ ওলাই আহিলোঁ, মানে কথাটো হ'ল ভাগৰ সাতটাত মানে এটা গান ৰিলিজ হ'ব, যিটো চুপচাপ গান। অভিনেত্ৰী সকলোবোৰ আহিব, মানে তেতিয়া লগ পাম আৰু। এতিয়া মানে কোনো নাই, গতিকে গুচি আহিলোঁ আৰু গধূলি আহিম আৰু আপোনাৰ। চ' গতিকে এটা ভিডিঅ' নম্বৰ বহুত কষ্ট আছে, আপোনালোকে শ্বেয়াৰ কৰি দিব মানে ফ্ৰেণ্ডছ। আৰু আপোনাৰ একদম 7মান বাজিল আৰু লাহে লাহে আৰম্ভণি হ'ব, প্ৰমোটো দেখাব আপোনাৰ। বাকী অভিনেত্ৰী সকলো আছে, মানে এতিয়া লগ ধৰিম আৰু গোটেইখিনি এতিয়া চাই থাকিব আপোনালোকে, একদম ছাপোৰ্ট কৰিব মানে ফ্ৰেণ্ডছ। চালোঁ। তোমাৰ এই ৰুমটো এইখন এনেকৈ পৰি আছে। মই নাজানে এইখন চুবলৈ। মই বেয়া পাওঁ। কি বেয়া? কথা নুশুনে। শুনিব? মই নোৱাৰোঁ। তুমি পাৰিবা? নোৱাৰোঁ মই। পাৰিবা? এখন চুইচ আছে। নাই, মই নুচো। কষ্ট পাব। চিঞৰিব। এৰি দে মোক, এৰি দে। এনেকৈ ভাঙি চিঙি নেপাৰিবি মোক। দুখ পাইছোঁ মই। বঢ়িয়া বঢ়িয়া। নাই, নাভাঙিবা। এবাৰ চাই দিয়া। এইখনে কেনেকৈ তোমাৰ হাতৰ পৰশ পাবলৈ কেনেকৈ নাচিব কৰি পাগল হ'বলৈ দিয়া আৰু আঁতৰি যাব নিদিবা তোমাৰ সঁচা সঁচি তুমি এটা পাগল। তোমাদের লড়াই এখন থাকবে এখন হয়তো আজি ভাগৰ লাগিছে, কাইলৈ ভাল লাগিব। কাইলৈ ভাল লাগিব। চিন্তা নকৰিবা, চিন্তা নকৰিবা, মই তোমাৰ কাষতে আছোঁ। মই তোমাৰ কাষতে আছোঁ। চাই দিয়া ন? আপোনাৰ ভাগিনী তুমি কেনেকৈ গম পালা? তুমি কেনেকৈ গম পালা? কিয় গম নাপাওঁ? আৰু কিয় গম পালা? আৰু বোলে চকু দিলে ক'লৈ যায় কি কৰে চব চাই যাব। ক'লৈ যায় কি কৰে চব চাই যাব। নাই যাৰ যে আপোন বুলি মানে কেৱল কিছু এইফালে দেখিছে আমাৰ সকলোৰে মৰমৰ এজন মানে সুদক্ষ অভিনেতা, একদম সকলোৱে জানে। প্ৰশান্তিদাই বহুত মানে বছৰে মানে থিয়েটাৰ কৰিলে, আপোনাৰ গমে পায়। কিন্তু থিয়েটাৰ সূৰ্য প্ৰথমবাৰ আপুনি না প্ৰথমবাৰ, আৰু বহুত ভাল লাগে দাদা। আৰু আজি এইবাৰ মানে আপোনালোকে মানে ব্যতিক্ৰম নাটকত দেখা হ'ব দাদা। দাদা কেনেকুৱা এইবাৰ প্ৰস্তুতি আপোনালোকৰ? প্ৰস্তুতি আজি আমাৰ আখৰা শুভাৰম্ভ হৈছে। আজিৰ পৰা আমি প্ৰায় এটা মাহ, 1-1.5 মাহমান আমি আখৰা কৰিব লাগিব। 3খনকৈ নাটক। এবাৰ আমাৰ স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ 2খনকৈ হৃদয়স্পৰ্শী নাটক মই তোমাৰ কাষতে আছোঁ আৰু আনখিনি ৰাতিৰ পৰা, আৰু শ্ৰদ্ধাৰ নাট্যকাৰ প্ৰশান্ত নাথদেৱৰ অংগুলিমালৰ আনন্দিত। এইবাৰ সূৰ্য থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিবলৈ পাম। গতিকে সকলোৰে পৰা মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। পূৰ্বৰ দৰে আমাক যেন এনেকৈ আশীৰ্বাদ কৰি যায়, মৰম দি যায়, আমি উৎসাহ পাম। নতুন উদ্যমেৰে আকৌ কাম কৰিবলৈ আহিছোঁ। আখৰা গৃহৰ পৰা এতিয়া আমাৰ যাত্ৰা এনেকৈ আৰম্ভ হ'ব আৰু আপোনালোকক প্ৰেক্ষাগৃহত লগ পাম। হেঁপাহেৰে এটা উৎসাহ আছে, গতিকে আপোনালোকক ওচৰৰ পৰাই লগ পাম, অভিনয় কৰি পাম। গতিকে এনেকৈ মৰম আশীৰ্বাদ দি যাব, তাৰে কামনা কৰিছোঁ। সঁচাকে দাদা, আমি এক্টিং চাইছোঁ, বহুত চাইছোঁ। আপোনাৰ মানে প্ৰত্যেকখন নাটকতে মানে সুন্দৰ অভিনয় দেখুৱাই, এইটো ভাল লাগে দাদা। আৰু বিশেষকৈ এইবাৰ থিয়েটাৰ সূৰ্যটো মানে হিলডল মানে ফাটি মানুহ হ'ব যায়, থিয়েটাৰ সূৰ্য বুলি ক'লে আহি আৰু তেনেকুৱা চেষ্টা কৰিম আৰু মানে কষ্ট কৰিম, চেষ্টা কৰিম। এতিয়া আমি নটা মাহ এটা গান এটা আমাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত অলৰেডি ট্ৰেণ্ডিঙত আছে, বহুতে ৰীল বনাইছে, আমাক কৈছে বহুতে। তেওঁলোকক ধন্যবাদ দিছোঁ। খুব সুন্দৰ সুন্দৰ ৰীলছ বনাই আমালৈ কলাবৰেট কৰিছে। আৰু দাদা বহুত দিয়া হ'ল এডিটটো অসীম গগৈয়ে পৰিচালনা কৰিছে, ভিডিঅ' পৰিৱেশন অসীম গগৈ, বাবুলিয়ে সংগীতেৰে সজাইছে, আৰু গীতটোৰ কথা আমাৰ নাট্যকাৰ শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ।
গতিকে গীতটো ভাল হৈছে বুলি কৈছে, স্থানীয় ৰাইজে চাইছে, ইয়াত আজি উপস্থিত সকলোৱে ভাল পাইছে, গতিকে আপোনালোকেও ভাল পাব বুলি আশা কৰিছোঁ। আৰু গীতটো যিমান পাৰে ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বহুত বেছি ধন্যবাদ দাদা। আৰু তিনিখন নাটক আপোনালোকে আকোৱালি ল'ব আৰু একদম মানে চাবলৈ আহিব আৰু ৰাউডি আঠখেলাত সেয়ে। চাবলৈ আহিব, সূৰ্যৰ প্ৰেক্ষাগৃহলৈ আহিব মঞ্চত। আৰু দাদা আপোনাৰ দীৰ্ঘ কামনা কৰিলো, ভালে যাব দাদা। ঠিক আছে। থেংক ইউ। আৰু ইফালে অসমৰ ৰাইজে সকলোৱে চিনি পায় এখেতক। ত' আজি প্ৰথমবাৰ লগ পালো থিয়েটাৰ সূৰ্যত, কিন্তু এনে অভিনয় চাই থাকো, কিন্তু মানুহজনক লগ পোৱা নাছিলো। ত' প্ৰথমতে আমি কথা পাতিছিলো, কিন্তু দাদা ভাল লাগিল। এইবাৰ মানে থিয়েটাৰ সূৰ্যত মানে আপুনি এইবোৰ একদম জমনি দি ফালি দিব না? ফালি দিম বুলি এতিয়া নকওঁ, চেষ্টা কৰিম। প্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ সেৱা জনাইছো। আৰু আটাইতকৈ মানে মোৰ ভাল লগা দিন আজি কি, মই সূৰ্য থিয়েটাৰৰ প্ৰথম বৰ্ষৰ বাবে এনেকে আহিছো এইবাৰ। সূৰ্যই নিজা পোহৰেৰে সকলোকে পোহৰাই ৰাখিছে অত বছৰে, গতিকে এই বৰ্ষতো সূৰ্যই পোহৰেৰে, যিহেতু সূৰ্য নক্ষত্ৰ, গতিকে নিজা পোহৰে সকলোকে উজ্বলাই ৰাখিব বুলি মই আশাবাদী। আৰু লগতে সেই সূৰ্যৰ পোহৰৰ মাজত মই হয়তো ধূমকেতু হৈ আহিছো, হ'লেও চেষ্টা কৰিম নিজকে সূৰ্যৰ পোহৰত নিজকে অকণমান পোহৰ কৰিবৰ কাৰণে। আশীৰ্বাদ কৰিব। আপোনাৰ কথা এটা গম পাইছে, ইমান ধুনীয়াকে কৈছে। আৰু নাটকত কি হ'ব মানে মজা হ'ব, গমচা গৈছো। থেংক ইউ so much. এতিয়া মানে আঠাইছ ঘৰতে এনেকে ক'লাক দাদাই, কিন্তু যেতিয়া আপোনাৰ ৰিহাৰ্চেল পুৰা হ'ব, তেতিয়া আমি সকলোৱে দেখিবলৈ পাম মানে একদম ৰাউডি হাতৰ লগতে অল অসমত আহিব সকলো, আমাৰ তিনিখন নাটক উপভোগ কৰিব। একেলগে আমি সেই সময়খিনি, নাটক উপভোগ কৰাৰ সময়খিনি আপোনালোকৰ লগত আমি একেলগে উপভোগ কৰিম। ধন্যবাদ। বহুত ধন্যবাদ। দীৰ্ঘ কামনা কৰিলো, নেক্সট লগ পাম আপোনাক। নিশ্চয় একদম নিশ্চয়। চাই মাথক। এইফালে দেখিছে আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী, আমি সকলোৱে চিনি পাওঁ আপোনালোকে। থিয়েটাৰ সূৰ্যত মানে যোৱা বছৰতো আছিলে, টিকটক সকলোৱে জানে। আৰু এইবাৰো আপোনাৰ চুপ চাপ আপোনালোকৰ মাজেদি আহি আছে মানে ভাই। বা কেনেকুৱা এইবাৰ নাটকখন মানে অদ্ভুত মানে মায়াহীন ৰাতিৰ কলাত, অংগুলি মালৰ অনামিকা, আৰু লগতে আপোনাৰ মই তোমাৰ কাষতে সতেজ, তিনিখন অতি সুন্দৰ নাটক আৰু বেলেগ ব্যতিক্ৰমী নাটক আৰু। বা এই ক্ষেত্ৰত কেনেকুৱা? খুব ভাল লাগিছে, এটা বৰ বেলেগ ধৰণৰ অনুভৱ, কিয়নো 3টা মাহৰ পিছত আকৌ আমি ভাইমানৰ যাত্ৰা আৰম্ভ কৰো। আৰু এতিয়া আজি 5 জুলাই, নাট্য আৰম্ভণিৰ সময়, আৰু আকৌ এবাৰ থিয়েটাৰ সূৰ্যৰ সৈতে চুক্তিবদ্ধ হৈছো, সকলোৱে জানিছিলে। এইবাৰ প্ৰচেনদা আৰু মই এটা দীঘলীয়া সময়ৰ পাছত আকৌ একেলগে, আমি আগতে এখন খুব ধুনীয়া নাটক কৰি থৈছো। আশা কৰো এইবাৰো এটা খুব ধুনীয়া আমাৰ কেমিষ্ট্ৰি দৰ্শকে দেখিবলৈ পাব, আৰু খুব ধুনীয়া এখন নাটক হ'ব। আৰু লগতে আৰু 2খন নাটকৰ কথা মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোৱেই, যে মায়াহীন ৰাতিৰ কোলাত আৰু অংগুলিমালৰ অনামিকা। শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱ আৰু শ্ৰদ্ধাৰ প্ৰশান্ত মেনাদেৱৰ নাটক আমি 3খন আমি আপোনালোকৰ মাজত উপস্থাপন কৰিম। আশা কৰো সকলোৱে ভাল পাব চাই, কাৰণ 3খন নাটকৰ মাধ্যমেৰে আমি বিভিন্ন ধৰণৰ কথা আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ মনোৰঞ্জনৰ মাধ্যমেৰে চেষ্টা কৰিম। যোৱাবাৰ টিকটক শীৰ্ষক গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে, আপোনালোকে বহুত মৰম চেনেহ দিছিলে। ভাল লগা কথা যে চুপচাপ শীৰ্ষক গীতটিও যথেষ্ট ইনষ্টাগ্ৰাম আৰু ফেচবুকত ট্ৰেণ্ডিঙত আছে। আজি গীতটি শুভ মুক্তি লাভ কৰিছে, আৰু আমি থিয়েটাৰ সূৰ্যৰ এটা নতুন পেজত গানটো আপলোড কৰিছো। গতিকে আপোনালোকৰ বহুত বেছি মৰম চেনেহৰ প্ৰয়োজন হ'ব, আপোনালোকে গানটো চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থব, কিয়নো থিয়েটাৰ সূৰ্যৰ এই চেনেলটোতে আমি আপোনালোকক আৰু নাটকৰ সৰু সৰু ধুনীয়া ধুনীয়া ভিডিঅ', গীতৰ দৃশ্যাংশ, থিয়েটাৰ সূৰ্যৰ আঁৰৰ কাহিনী দি থাকিম। গতিকে আপোনালোকৰ মৰম চেনেহ পাম বুলি আমি আশা কৰিছো। সেয়ে আজি মানে আঠাইছ ঘৰত মানে এইখিনিয়ে কথা, মেইন কথা। ইয়াৰ হয়, পিছত আৰু মানে আপোনাৰ কি হয়, 3 মাহৰ পাছত আকৌ সূৰ্যলৈ ঘূৰি আহিছো, আৰু এটা বছৰৰ পাছত আকৌ এই ৰিহাৰ্চেল গ্ৰাউণ্ড। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান পজিটিভ ভাইব, ইয়াত থাকি সঁচাকৈ ভাল লাগে। মানে আমাৰ এইখনত থাকি ভাল লাগছে আপোনাৰ? একেবাৰে মোৰ নিজৰ আপোন ঠাইহেন লগা হ'ল। আৰু মই অলপ আগত কৈছো যে মই যদি থিয়েটাৰ সূৰ্যৰ লগত এইবছৰ জড়িত হৈ আকৌ মই গুচি যাম বেলেগ এখন থিয়েটাৰলৈ, কিন্তু সদায় এই থিয়েটাৰখন মোৰ বাবে এক মানে পৰিয়ালৰ দৰে হৈ থাকিব। সদায় মোৰ আন্তৰিকতা সদায় এই থিয়েটাৰখনৰ প্ৰতি থাকিব, ইয়াৰ প্ৰত্যেকজন কৰ্মকৰ্তাৰ প্ৰতি থাকিব, আৰু উত্তৰে ইয়াৰ মই সদায় ভালেই কামনা কৰিম। সদায় মোৰ প্ৰাৰ্থনাত এইখন থিয়েটাৰৰ প্ৰতি শুভেচ্ছাই থাকিব, কিয়নো এই থিয়েটাৰখনৰ লগত জড়িত প্ৰযোজক বা প্ৰত্যেকজন উদ্যোক্তা, প্ৰত্যেকজন ব্যক্তিয়ে ইমান সহৃদয়েৰে কাম কৰে, ইমান সংস্কৃতিবান মন, আৰু কেৱল বাণিজ্যিক মানে মনোভাৱেৰে তেওঁলোকে কাম নকৰে, তেওঁলোকৰ এটা শিল্পীসুলভ মন আছে, যিটোৰ কাৰণে নেকি আজি ইমান খিনি তেওঁলোকে চাকচেছ পাবলৈ সক্ষম হৈছে। এই থিয়েটাৰখনৰ লগত এটা বেলেগ ধৰণৰ সম্পৰ্ক। বহুত বেছি ধন্যবাদ বা, আৰু শুভেচ্ছা জনালো। আৰু Thank you so লগতে much. আপোনাৰ ৰাউলি হাটখোলাত যেতিয়া হ'ব, সকলোৱে চাবলৈ আহিব। সকলোকে আগতীয়াকৈ নিমন্ত্ৰণ জনাইছো। আমি অতি শীঘ্ৰে আপোনালোকৰ মাজতে 15 আগষ্টৰ পৰা আহিম। গতিকে এইবাৰো আৰু ধামাকা হ'ব, আৰু ভাল নাটক হ'ব, তাতকেও ভাল কৰিবলৈ চেষ্টা তেতিয়া কৰিম। মানে নাটকখন চাই মানে আপোনাৰ আৰু বাইক ল'ম আৰু। নিশ্চয় নিজৰ সৰ্বোচ্চ উজাৰি খুব নিশ্চয় চেষ্টা কৰিম অভিনয় কৰিবলৈ। আমি সকলোৱে আপোনালোকক যৎপৰোনাস্তি চেষ্টা কৰিম মনোৰঞ্জন দিবলৈ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলো ভাল হয়। ধন্যবাদ বা, দীঘলীয়া মানে কৰোঁ। থেংক ইউ ছ মাচ। আৰু ইফালে আজি থিয়েটাৰ এইটো আখৰা গৃহত মানে প্ৰশান্তিতা, ইফালে দেখিছে বৌ আহিছে, আজি বাৰ্থডে। আজি তোমাৰ বাৰ্থডে ন? বিশেষকৈ দাদাৰ আজি মানে ইয়াতে ইমান এটা নতুনকে আজি না থিয়েটাৰ ভিতৰত, মানে কেনেকুৱা কি পদক্ষেপ? খুব ভাল লাগিছে, আৰু জন্মদিনৰ দিনাখনে আজি মানে ভাল দিনটো হৈছে। আজি তেখেতসকলৰ
আৰম্ভণি অপেনিং হৈ গ'ল, আজি মুহূৰ্ত হৈ গ'ল, নাটো মেলিছে আৰু ইতিমধ্যে আমি কেইটামান চিন চালো, খুব ধুনীয়া হৈছে আৰু গানটো আজি ৰিলিজ হৈছে, চুপ চাপ গানটো ভিডিঅ' অলৰেডি ইউটিউবত মুকলি কৰি দিয়া হৈছে, চাব আপোনালোকে, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু সূৰ্য থিয়েটাৰৰ তিনিওখন নাটকে খুব সুন্দৰকৈ আমাৰ নাট্যকাৰ অভিজিত ভট্টদেৱৰ দুখন নাটক আছে। ইতিমধ্যে আমি যিখিনি গম পাইছো নাটকৰ ষ্টৰী খুব ধুনীয়া, আৰু এখন আছে আমাৰ প্ৰশান্ত মেনাদাৰ অংগুলিমালৰ অনামিকা, সেইখনো খুব ধুনীয়া, ভাল হ'ব বুলি মানে আমি গম পাইছোৱে আৰু শুনি আছো। আৰু তেখেতৰ সূৰ্য থিয়েটাৰ বা প্ৰথম সূৰ্য থিয়েটাৰ প্ৰত্যেক বছৰে খুব সুন্দৰকৈ হৈ গৈছে, এইবাৰো ভাল হ'ব বুলি আশা কৰিছো। আৰু টিমটো খুবেই ষ্ট্ৰং, আৰু যোৱা বছৰ একেলগে থকা আমাৰ দুজন অভিনেতাও আছে, আমাৰ অৰুণ দা, মঞ্জিল দা, আৰু ময়ো আগতে পাইছো তেখেতসকলক, চম্পক দা আছে, হয় আমি একেলগে থিয়েটাৰত আছিলো, চম্পক মেধি, লগতে সুকন্যা ৰাজগুৰু তেখেতো আছে বাউলী মোৰ প্ৰিয় বছৰ ৰাজমুকুটত, খুব ধুনীয়া হৈছে আৰু এইবছৰ বহুত ভাল হ'ব। তাকে আশা কৰিছো বছৰটো ভালে ভালে যাওক আৰু সকলোৱে আহক সূৰ্য থিয়েটাৰৰ প্ৰেক্ষাগৃহত নাটক তিনিওখনে চাব বুলি আশা কৰিছো। ধন্যবাদ বা। আৰু আপোনাৰ বাৰু এটি ব্যক্তিগত কথা, মানে আপোনাক কেতিয়া দেখা পাম থিয়েটাৰত? সেইটো প্ৰশ্ন মোক অহাৰ পৰা কৰি আছে। মই আহিম, মই আচলতে যেতিয়া আহিম নহয় একেলেঠাৰিয়ে থাকিম 3-4 বছৰ, সেইবাবে অকণমান ব্ৰেক লৈ আছো, যিখিনি কাম আছে মোৰ কৰিবলগীয়া সেইখিনি কৰি লৈছো, অকণমান ঘৰুৱা কাম আছে কিবা কিবি, সেইখিনি কৰি যেতিয়া আহিম নহয় একদম একেলেঠাৰিয়ে থাকিম। তেতিয়া লগটো পায়ে থাকিম আমি, মই থিয়েটাৰত আহিয়ে থাকো, শ্বুটিং নাথাকিলে আহিয়ে থাকো। ঠিক আছে, থেংক ইউ। আৰু এইফালে থিয়েটাৰ হুডত এইভাগে সকলোৱে চিনি পায়, মঞ্জিল দা আছে, মানে মঞ্জিল দাৰ কথাটো কৈছো, মানে দাদা যিটো ভিলেন ৰূপ অদ্ভুত, মানে আপোনাৰ যেতিয়া থিয়েটাৰৰ আপোনাৰ গেলাৰীৰ পৰা হওক, আগৰ পৰা হওক, মাজৰ পৰা হওক, সকলোৰ পৰা চাব, মানুহে খালি এটা কথা কয়, বাপৰে বিৰাট মানে ভিলেন ৰূপ কৰিছে। আৰু সেতি দেখা পাইছিলো আপোনাৰ উৎপল দাৰ লগত আছিল, মানে মৰমত তাতে ফালি গৈছে, আৰু গতিকে দাদাৰ মই মানে এই যিটো ভিলেন ৰূপ মানে সঁচাকে আকৰ্ষণীয়, আৰু আপোনাক সকলোৱে জানে মঞ্জিল দাৰ এক্টিং। বাকী এইবাৰ দাদা কেনেকুৱা আপোনাৰ? তিনিখন নাটক মায়াহী নদীৰ কুলত অভিজিত ভট্টাচাৰ্যদেৱৰ, আৰু মই তোমাৰ কাষতে আছো, আৰু প্ৰশান্ত মানাদেৱৰ অংগুলিমালৰ অনামিকা, এই তিনিখন খুব সুন্দৰ নাটক, গতিকে আমি আশা ৰাখিছো তিনিওখন নাটক ৰাইজে খুব ভাল পাব। আৰু যোৱা 11টা বৰ্ষ সূৰ্যই খুব সুন্দৰ নাটক ৰাইজলৈ আগবঢ়াইছে, ৰাইজে ভাল পায় সূৰ্যৰ নাটক উপভোগ কৰি, গতিকে আমি ভাবিছো এইবাৰো নিৰাশ নহয়, খুব ভাল পাব। আমি আখৰা আৰম্ভ কৰিছোৱে, গতিকে এতিয়াই আমি জনাব পৰা হোৱা নাই, আমি লাহে লাহে তোমালোকৰ চেনেলৰ জৰিয়তে আমি নাটকৰ আভাস দিবলৈ যত্ন কৰিম। হয়, একদম একদম চাব আৰু চাব লাগিব, আৰু আমি নাটক ৰাইজৰ কাৰণে কৰিছো, গতিকে ৰাইজে চাই আমাক মৰম উৎসাহ পৰামৰ্শ দিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। ধন্যবাদ, চেষ্টা কৰিছো। আৰু এইফালে থিয়েটাৰ হুডৰ সকলোকে দেখালো আপোনালোকক, লাষ্ট মিনিট সময়ত আপোনাক দেখিছে, আমাৰ সকলোৰে মৰমৰ দেৱাজিতাক মানে দেখালো, তো আপোনালোকে জানে সুকন্যা বা মোৰ বা হয়, আৰু দাদাৰ মৰমৰ ৱাইফ। তো দাদা যোৱা বছৰতো সুকন্যা বা অতি সুন্দৰ কৰিছে ৰাইজৰ মাজত, আৰু সেই তিনিখন ৰাইজৰ মাজত আহিছে, আৰু এইবাৰতো চুপচাপ গানটোতো অতি সুন্দৰ হৈছে। এই ক্ষেত্ৰত আপুনি কেনেকৈ কি ক'ব, অলপ কৈ দিয়ক ৰাইজক। মই আচলতেনো কি ক'ম, মই ধৰি লওঁ নেকি? ক'বলগীয়া আচলতে এটাই কথা যে ৰাইজৰ মৰম আশীৰ্বাদ সদায় আমাৰ কাৰণে কাম্য, সেয়াই লৈ আমি আগবাঢ়ি গৈ থাকোঁ। আগৰ বাৰু সূৰ্যৰ মঞ্চত টিকটকে যি আলোড়ন সৃষ্টি কৰিছিল, এইবাৰ তাৰ ব্যতিক্ৰম নহয়। এবাৰ চুপচাপ শীৰ্ষক যি গীত, আকাশ আমাৰ সকলোৰে মৰমৰ দীপান্বিতা, আমাৰ সকলোৰে অসমৰ জনপ্ৰিয় ছিংগাৰ, তেওঁলোকে গাই গীতটো ইমান ধুনীয়া কৰি পেলালে। তাত প্ৰসেন দা, সুকন্যা, অৰুণ দা, মঞ্জিল, গোটেই মানুহখিনি মিলি অসীম গগৈ ইমান ধুনীয়া কোৰিঅগ্ৰাফ কৰিছে। তাতোতকৈ ডাঙৰ কথা, গানটোৰ বেক বোনডাল অভিজিত দা, তেখেতৰ সৃষ্টিক আমি সদায় শলাগো, ৰাইজে আদৰি আহিছে। সেইদৰে এইবাৰো চুপচাপ শীৰ্ষক যি গীত আৰু যিখন নাটক সকলোৱে গম পাইছে, এইবাৰ সূৰ্যৰ মঞ্চত চাবলৈ পাব। সঁচাকৈ অতি সুন্দৰ হ'ব, আৰু আশা কৰোঁ ৰাইজে এইবাৰ সঁচা অৰ্থত যি নাটকৰ মূল সোৱাদ এইবাৰ সূৰ্যৰ মঞ্চত বিচাৰি পাব। আমি সেয়া ন দি ক'ব পাৰোঁ।
আহ্বান জনাইছে আৰু ময়ো জনাইছো আৰু আপোনালোকে আহিব থিয়েটাৰবোৰ চাবলৈ আৰু সূৰ্যও চাওক আৰু লগতে প্ৰত্যেকখন ভ্ৰাম্যমাণ থিয়েটাৰক অসমৰ ৰাইজে যিদৰে মৰমেৰে আঁকোৱালি লৈ আহিছে সেইদৰে মৰম আশীৰ্বাদ দি যাওক আপোনাৰ ৰাইজে যদি হঠাৎ প্ৰশ্ন কৰে আপোনাক মানে কিয় দেখা পাব ৰিচেণ্টলি মোৰ এখন ৱেব ছিৰিজ আহি আছে মাইক্ৰ' ৱেব ছিৰিজ এখন অসমত ফাৰ্ষ্ট টাইম আমি এটেম্প কৰিছোঁ কৰিবলৈ খুব অসমৰ সু সন্তান দীপাংকৰ বৈশ্য হাজোৰ ল'ৰা তেওঁ মুম্বাইত থাকে কৰ্মসূত্ৰে খুব ধুনীয়া তেখেতৰ ডিৰেকশ্যনত এখন কলিজা নামৰ মাইক্ৰ' ৱেব ছিৰিজ আহি আছে 15 আগষ্টত এখন ৰিলিজ হ'ব অত্যন্ত চালাদাৰ অত্যন্ত এণ্টাৰটেইনিং এখন কলিজা নামৰ যিখন ৱেব ছিৰিজ আমি লৈ আহিছোঁ সকলো ৰাইজে যে ভাল পাব সেয়া আমি আশাবাদী ধন্যবাদ দাদা মানে গোটেইখিনি কথা জনাই দিলে যেতিয়া আপোনালোকে ভিডিঅ'টো সকলো আহিছে গোটেইখিনি কথা গম পাইছে আৰু থেংক ইউ ধন্যবাদ আৰু লগ পাই গেল থেংক ইউ ছ' মাছ তোমাকো বহুত দিনৰ মূৰত লগ পালোঁ তোমাৰো যিসকল ছাবস্ক্ৰাইবাৰ আছে আশা কৰোঁ আৰু বাঢ়ক আৰু তুমি ভাল ভাল কণ্টেণ্ট দি যোৱা তুমি তোমাৰ সমলেৰে ৰাইজলৈ বা আমাৰ সমাজখনলৈ যি বাৰ্তা কঢ়িয়াই লৈ যাব বিচাৰা তাত যাতে তুমি সদায় আগবাঢ়ি যোৱা সেয়াই কামনা কৰিছোঁ এবাৰ বহুত বেছি ধন্যবাদ ইমান সুন্দৰকৈ থেংক ইউ ছ' মাছ আৰু ফ্ৰেণ্ড মস্ত বৰষুণ আহিছিল আপোনাৰ আৰু জাষ্ট মানে ঘৰটো আহি পালোঁ আৰু কিবাকৈ আহি পালোঁ আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ক গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম সমূহ অসমবাসীক আজিলৈ দিছোঁ টাটা বাই বাই